ফেচবুকত যিসকল নতুন ক্ৰিয়েটৰ আহিছে আৰু তেওঁলোকে যদি টকা উপাৰ্জন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ বাবে। ফেচবুকৰ যদি আপোনালোকে গাইডলাইনখন সম্পূৰ্ণভাৱে ফ'ল' নকৰে তেতিয়াহ'লে আপোনালোকৰ ইছ্যু লগাটো স্বাভাৱিক কথা আৰু এটকা আপোনালোকে উপাৰ্জন কৰিব নোৱাৰিব। ফেচবুকৰ যিখন গাইডলাইন আপোনালোকে ফেচবুকতে অসমীয়ালৈ অনুবাদ কৰি ল'ব পাৰিব। নমস্কাৰ বন্ধুসকল, এই সুন্দৰ তথ্যপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, যিহেতুকে এতিয়া ফেচবুকৰ প্লেটফৰ্মখনত বহুতো ক্ৰিয়েটৰ আহিছে আৰু তেওঁলোকৰ কিছুমানে সফলতাৰ মুখ দেখিবলৈ পাইছে আৰু কিছুমানে বিফলতাৰ মুখ দেখিবলগীয়া হৈছে। আৰু কিয়নো বিফলতাৰ মুখ দেখিবলগীয়া আছে সেইটো মই জনাম। যিসকল সফল হৈছে তেওঁলোকে সুন্দৰকৈ আগুৱাই যাওক তাৰে কামনা কৰিলোঁ, আৰু যিসকল এতিয়াও থমকি ৰ'বলগীয়া আছে তেওঁলোকৰ ক্ষেত্ৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, অকণমান তেওঁলোকৰ সহায়ক হওক আৰু লগতে আগুৱাই যাওক তাৰে কামনা কৰিলোঁ। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, একেবাৰে শেষলৈকে চাব, লগতে এটি লাইক কৰিব, এটি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, যিহেতুকে এতিয়া বহুতো নতুন ক্ৰিয়েটৰ আহিছে ফেচবুকৰ প্লেটফৰ্মখনত যিহেতুকে আহিছে কাম কৰিম বুলি আহিছে, লগতে তাৰ পৰা কিছু অৰ্থ উপাৰ্জন কৰিম বুলি আহিছে। সেয়ে মই আপোনালোকক কওঁ, যিহেতুকে কিবা এটা যদি তাত আপোনালোকে আপলোড কৰে তেতিয়াহ'লে সাৱধানেৰে কৰিব। আমি যদি ফেচবুকৰ গাইডলাইনসমূহ সম্পূৰ্ণভাৱে আমি ফ'ল' কৰোঁ কেতিয়াও আপোনালোকৰ পেজ বা প্ৰফাইলত ইছ্যু আহিব নোৱাৰে, মই সেইটো আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে ফেচবুকৰ যিখন গাইডলাইন হয় ইংৰাজীত দি থোৱা আছে, তাৰ ফলত আমাৰ বহুতো ক্ৰিয়েটৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, কিয়নো শব্দ কিছুমান আমি বুজি নাপাওঁ। তাৰ ফলত আমি গাইডলাইনখন আমি বিপথে পৰিচালিত কৰি আমি ভিডিঅ'সমূহ আপলোড কৰি দিওঁ, তাৰ ফলত আমাৰ এই ধৰণৰ ইছ্যু লাগি যায়। গতিকে গাইডলাইনখন আমি ফ'ল' কৰাটো নিতান্ত প্ৰয়োজন। মই এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে ফেচবুকতে আপুনি সুন্দৰকৈ একদম কম সময়ৰ ভিতৰত ছেকেণ্ডতে আপুনি ইংৰাজীৰ পৰা অসমীয়ালৈ সেই গাইডলাইনখন অনুবাদ কৰি ল'ব পাৰিব। আপোনালোকৰ ফেচবুকত থকা সকলোখিনি তথ্য যদি মানুহৰ দ্বাৰা চোৱা চিতা কৰা হ'ল হয় তেতিয়াহ'লে অকণমান হ'লেও আপোনালোকে ৰেহাই পালে হয়, কিন্তু সকলোখিনি এআইৰ দ্বাৰা চোৱা চিতা কৰা হয়, সেইকাৰণে অকণো 1% তেওঁলোকে ৰেহাই নিদিয়ে। সেয়ে কৈছোঁ, আপোনালোকে যিমান পাৰে খুটি নাটি মাৰিহে আপোনালোকে ভিডিঅ'টো প্ৰস্তুত কৰক, নতুবা আপলোড কৰক, নতুবা আপোনালোকে ফটো, টেক্সট বা ষ্টৰি লগাওক। আৰু গাইডলাইনখন আপোনালোকে সুন্দৰকৈ পঢ়ি লওক আৰু ভিডিঅ' আপলোড কৰাৰ আগত, তেতিয়া আপোনালোকক কোনো ধৰণৰ ইছ্যু নাপাব। গতিকে মই ভিডিঅ'টোত আপোনালোকক শেষত স্ক্ৰীণত মই সুন্দৰকৈ দেখাই দিম, গাইড কৰি দিম যে ক'ৰ পৰা আপোনালোকে ক'ত গৈ সেই গাইডলাইনখন পঢ়িব পাৰিব ইংৰাজীৰ পৰা অসমীয়ালৈ নি। প্ৰথমে আপুনি যাব লাগিব ফেচবুক এপটোত, আৰু এপটোত যোৱাৰ পিছত ওপৰত ফেচবুকৰ যিটো আপোনাৰ প্ৰফাইল পিকচাৰ হয় তাত ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে দেখা পাব। আৰু ওপৰত চাওক ছেটিংছ অপশ্যনটো আছে, তাত ক্লিক কৰক, আৰু ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখা পাব। এইটো ছেটিংছ এণ্ড প্ৰাইভেচি লিখা আছে, আৰু স্ক্ৰল ডাউন কৰক। একেবাৰে তলৰ পৰা যিটো ছেকেণ্ড অপশ্যনটো হেণ্ডছেক কৰি থকা এটা লগ' দেখা পাব, আৰু কাষতে লিখা আছে কমিউনিটি ষ্টেণ্ডাৰ্ডছ বুলি, আৰু তাতে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে সুন্দৰকৈ ফেচবুকৰ যিখন গাইডলাইন হয় গাইডলাইনখন আহি যাব, আৰু গাইডলাইনখনত সুন্দৰকৈ প্ৰতিটো তন্নকৈ লিখা আছে নিয়ম নীতিসমূহ, আৰু এনেধৰণে চাওক সকলোবোৰ লিখা আছে ইয়াত ইংৰাজীত লিখা আছে, কিন্তু মই আপোনালোকক কৈছিলোঁ যে ইংৰাজীত নহয়, ওপৰত লেংগুৱেজ অপশ্যনটো নিশ্চয় দেখা পাইছে, তাতে ক্লিক কৰক। আৰু 4 নম্বৰ অপশ্যনটো অসমীয়া লিখা আছে, তাত ক্লিক কৰাৰ লগে লগে সুন্দৰকৈ অসমীয়ালৈ অনুবাদ হৈ গ'ল। চাওকচোন ইমান সুন্দৰকৈ লিখা আছে, আমি সহজতে বুজি পোৱাকৈ লিখা আছে। গতিকে এইসমূহ যদি আমি নীতি ফ'ল' কৰোঁ তেতিয়াহ'লে আমাৰ ফেচবুক প্ৰফাইল বা পেজত কেতিয়াও কোনো দিনেই ইছ্যু নালাগে, আৰু আমি এই নীতিসমূহ মানি চলাটো একেবাৰে বাধ্যতামূলক। গতিকে মই আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৱে যাতে এই তথ্যসমূহ গম পায়।